আজি চেঙা সমষ্টিবাসীৰ বাবে এটি উল্লেখযোগ্য দিন আৰু এনেকুৱা ভাল খবৰ, ভাল বতৰা আৰু ভাল কামৰ মেটমৰা সম্ভাৰ লৈ চেঙা সমষ্টিবাসীৰ মাজত আমি সঘন গনাই থাকোঁ। আপোনালোকে জানে, তাৰো আজি ব্যতিক্ৰম নহয়। আজিৰ দিনটোত চেঙা সমষ্টিৰ 4টা পকী পথৰ কামৰ শুভ উদ্বোধন কৰা হ'ল। হৰিপুৰ বিলপাৰা পথ, হৰিপুৰ চকপাৰাৰ পথ, হৰিপুৰ চিৰাৰমেলৰ পথ আৰু আপোনাৰ খংৰাৰ এটি পথ। এই 4টা পথ আজি গড়গাপ্তানি পথ লোক নিৰ্মাণ বিভাগৰ অধীনত আজি আমি নতুনকৈ নিৰ্মাণ কৰিবলগীয়া পথৰ আমি শুভ উদ্বোধন কৰিছোঁ। বিগত সময়ত এই পথসমূহ স্বাধীনতাৰ পিছৰে পৰা আজিলৈকে পকীকৰণ বা নতুবা তেনেকুৱা ভাল অৱস্থাত নাছিলে। আজি অন্ততঃ এই অঞ্চলৰ মানুহ খুব সুখী হৈছে। মই নিজেও ভাল পাইছোঁ চবৰে মুখত হাঁহি দেখি। এই ঠাইত যেতিয়া আমি বিভিন্ন সময়ত আগে পিছে আহিছিলোঁ, সকলো সময়তে এই ঠাইৰ মানুহৰ দাবী আছিল যে আমাৰ পথটোৱে লাগে। আজি অন্ততঃ মানুহৰ কাৰণে ভাল লাগিছে যে এনেকুৱা এটা শুভ দিনত তেওঁলোকৰ কাষত থিয় হ'ব পাৰিছে। আশা কৰিছোঁ অনাগত সময়ত চেঙা সমষ্টিত উন্নয়নৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব। আমাৰ প্ৰথম কথা উন্নয়ন আৰু অন্তিম কথা উন্নয়ন। চেঙা সমষ্টিবাসীৰ কাৰণে উন্নয়নৰ কাৰণে যত দূৰলৈ যিমান মেহনত আৰু কষ্ট কৰিব লাগে বিগত সময়তো কৰিছোঁ, অনাগত সময়তো নিশ্চিতভাৱে কৰিম। আজি আমাৰ বহুত এটা সুখৰ বিষয় কি 1947 পৰা যেতিয়াৰ পৰা আমাৰ হিন্দুস্তান আজাদ হৈছে তেতিয়াৰ পৰা আজিলৈকে আমাৰ এইখন হৰিপুৰ গাঁৱৰ ৰাস্তা আমি এনেকুৱা অৱস্থা আছিল। আমাৰ বিধায়ক, আমাৰ কেবিনেট মন্ত্ৰী শুকুৰ আলী আহমেদ আছিল। 20 বছৰ আমাৰ এই চেঙা সমষ্টি আছিল। আজিলৈকে কোনো ধৰণৰ এই ৰাস্তাৰ কাম কৰি পোৱা নাই। আমি সৰুৰ পৰা হাফ পেণ্ট পিন্ধি বজাৰত যাব লগা হৈছে, কাৰণ এক বোকালৈকে আঁঠুলৈকে আমাৰ বোকা আছিল। আমাৰ বিধায়ক ALDF দলৰ বিধায়ক আশৰাফুল হুছেইন 2021 কথা দিছিল যে আমাক ভোট দিয়ক, ভোট দি আমাক দিছপুৰলৈ পঠাই দিয়ক। তাৰপিছত আপোনালোকৰ ৰাস্তা আমি নকৰা, যেতিয়ালৈকে ৰাস্তা নকৰো তেতিয়ালৈকে আপোনালোকৰ ওচৰত আমি ভোট খুজিবলৈ নাহো। এইটো কথা আজি বাস্তৱত পৰিণত হৈ গ'ল। আজি আমাৰ বিধায়ক আশৰাফুল হুছেইনে এইখন ৰাস্তা হৰিপুৰ 6 নম্বৰ ৱাৰ্ডত, হৰিপুৰ 20 নং হৰিপুৰ গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডত 3খন ৰাস্তা আজি উদ্বোধনী হৈ গ'ল। আমাৰ সুখৰ বিষয়। আজি 4 বছৰৰ ভিতৰত আমাৰ এনেকুৱা কাম কৰিলে আমাৰ বিধায়ক সাহেবে এইটো তুলনাৰ ঐতিহ্যবাহিত হৈ গৈছে। আমাৰ এইখন চেঙা সমষ্টিৰ যিবিলাক কাম আমাৰ বিধায়ক সাহেবে কৰিছে 20 বছৰত আমাৰ শুকুৰ আলী আহমেদ 15 বছৰ লাগাতাৰ আমাৰ চৰকাৰ আছিল কংগ্ৰেছ দলৰ, তেখেতৰ কেবিনেট মন্ত্ৰী আছিল, তেতিয়ালৈকে ইমানখিনি কাম কৰিবলৈ পোৱা নাছিল। কিন্তু আমাৰ বিজেপি চৰকাৰ থকা অৱস্থাতে আমাৰ বিধায়ক যেনেকে হওক আমাৰ CM ছাৰৰ লগ ধৰি কিনে আমাৰ যিখিনি ৰাস্তা কৰিছে, স্কুল কলেজ মেডিকেলৰ আৰু আমাৰ কন্যা মহাবিদ্যালয়, কিমান ডাঙৰ বিষয় কি আমাৰ এইখন হৰিপুৰ চকপাৰা এলেকাৰ ভিতৰত ডাঙৰ কন্যা মহাবিদ্যালয় কৰিলে। আৰু আমাৰ বিধায়ক সাহেবে যিখিনি কাম কৰিছে এই কাম তুলনাত কোনো বিধায়ক আজিলৈকে কৰিব পৰা নাই। আমাৰ বহুত ধন্যবাদ। তাৰ কাৰণে আমি আশা কৰিছো এইবাৰ আমাৰ বিধায়ক সাহেবে 2026ত কোনো ধৰণৰ যাতে অসুবিধা নহয়। আমি ভাবিছো আমি বিপুল ভোটত আমাৰ এই বিধায়ক সাহেবক আমি জয়যুক্ত কৰিম ইনশাআল্লাহ।